নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল আমি আমাৰ জীৱনলৈ ৰাতিপুৱাতে কেনেকৈ কৃতজ্ঞতা আনিব পাৰি তাৰে এটা সৰু ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আমি ৰাতিপুৱা শুই উঠিয়ে আমি বিচনাখনত বহি ল'লোঁ। বিচনাখনত বহি আমি আমাৰ হাতৰ তলুৱাখন চালোঁ। আমাৰ হাতৰ ৰেখাবোৰতে আছে আমাৰ দেৱী দেৱতা সকলোবোৰে। ইয়াত আছে লক্ষী মাতা, ইয়াত আছে সৰস্বতী মাতৃ আৰু একেবাৰে তলত আছে গোবিন্দ অৰ্থাৎ বিষ্ণু নিজেই। আমি হাতৰ তলুৱাখন চালোঁ, চাই লক্ষী মাতাক ক'লোঁ, লক্ষী মা, মোৰ হাতলৈ তুমি সদায় পইচা দি আছা। ইয়াৰ পিছত আমি সৰস্বতী মাতৃক ক'লোঁ, সৰস্বতী মাতৃ, মই যি কওঁ সকলো ভালেই কওঁ, মোৰ সকলোবোৰ কথাই মেনিফেষ্ট হৈ যায়। তাৰপিছত আমি গোবিন্দ তথা বিষ্ণুক আমি আৰাধনা কৰিলোঁ, প্ৰভু, মোৰ সকলোখিনি তোমাৰ ওপৰত, মোৰ সকলো তোমাৰ ওপৰতে এৰি দিছোঁ। এনেদৰে কৈ আমি আমাৰ হাতখন তিনিবাৰ মুখত লগালোঁ। এনেদৰে আমি যদি প্ৰতিদিনে পুৱাতেই নিজৰ ইষ্ট দেৱতা তথা ভগৱানক আমি প্ৰাৰ্থনা কৰোঁ, আমাৰ বেয়া সমস্যাবোৰ দূৰ হ'ব আৰু আমাৰ জীৱনলৈ কৃতকাৰ্যতা আহিব। মোৰ এই সৰু ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ, আপোনালোকেও কৰি চাব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, নমস্কাৰ।